বিহাৰৰ জনতাক ধন্যবাদ জনাইছোঁ কাৰণ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত দেশৰ প্ৰতিখন ৰাজ্যত যিদৰে কাম হৈছে আৰু বিশেষকৈ বিহাৰত যথেষ্টখিনি কাম হৈছে আৰু তাত নেতৃত্বত আছিল আজি বহু বছৰ ধৰি মুখ্যমন্ত্ৰী হৈ আছে নীতিশ কুমাৰ ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখনে মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত যিখিনি কৰিলে সেইখিনি আচলতে তাৰ বিহাৰৰ জনসাধাৰণে স্বীকৃতি দিছে আৰু বিহাৰৰ জনসাধাৰণক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু বাকীটো মই কৈছোঁ আপুনি কোনোবা হয়তো কৈছোঁ যে শূন্যতে গদা ঘূৰাই আছিলে কংগ্ৰেছ বা বিৰোধী ৰাজনৈতিক দলবিলাকে ৰিজাল্টটোৱে সেইটোৱে এতিয়ালৈ যদিও সম্পূৰ্ণ ৰিজাল্ট ওলোৱা নাই কিন্তু পূৰ্বানুমান ৰিজাল্টৰ যিটো ট্ৰেণ্ড হৈ আছে দেখিলেতো এইটো স্পষ্ট হৈ পৰে কেনেকৈ কংগ্ৰেছ বা বিৰোধী RJD হওক বা কংগ্ৰেছেই হওক আৰু অন্যান্য যিবিলাক বিৰোধী দল আছে কেনেকৈ ধৰাশায়ী হৈছে কাৰণ কংগ্ৰেছ দলটো এটা পুৰণা দল দীৰ্ঘদিন ধৰি স্বাধীনতাৰ পিছত শাসনত আছিল গতিকে সেই কুশাসন আৰু আজিৰ শাসনৰ মাজত জনসাধাৰণে হয়তো কম্পেয়াৰ কৰিছে আৰু ভাল কাম কৰিছে বাবে আচলতে স্বীকৃতি দিছে জনসাধাৰণে আৰু ইয়াৰ প্ৰভাৱ ডেফিনেটলি অন্য ৰাজ্যবিলাকত পৰিবই অসমত নিৰ্বাচন আছে বেলেগ বেলেগ ষ্টেটত মণিপুৰতো আছে আজি কিছুদিনৰ পিছত ইয়াৰ প্ৰভাৱ পৰিব আৰু ৰিজাল্টবিলাক এনেকুৱাই হ'ব বিহাৰৰ জনতাক ধন্যবাদ জনাইছোঁ কাৰণ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত দেশৰ প্ৰতিখন আৰু বিশেষকৈ বিহাৰত যথেষ্টখিনি কাম হৈছে আৰু তাত নেতৃত্বত আছিল আজি বহু বছৰ ধৰি মুখ্যমন্ত্ৰী হৈ আছে নীতিশ কুমাৰ ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখনে মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত যিখিনি কৰিলে সেইখিনি আচলতে তাৰ বিহাৰৰ জনসাধাৰণে স্বীকৃতি দিছে আৰু বিহাৰৰ জনসাধাৰণক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু বাকীটো মই কৈছোঁ আপুনি কোনোবা হয়তো কৈছোঁ যে শূন্যতে গদা ঘূৰাই আছিলে কংগ্ৰেছ বা বিৰোধী ৰাজনৈতিক দলবিলাকে ৰিজাল্টটোৱে সেইটোৱে এতিয়ালৈ যদিও সম্পূৰ্ণ ৰিজাল্ট ওলোৱা নাই কিন্তু পূৰ্বানুমান ৰিজাল্টৰ যিটো ট্ৰেণ্ড হৈ আছে দেখিলেতো এইটো স্পষ্ট হৈ পৰে কেনেকৈ কংগ্ৰেছ বা বিৰোধী RJD হওক বা কংগ্ৰেছেই হওক আৰু অন্যান্য যিবিলাক বিৰোধী দল আছে কেনেকৈ ধৰাশায়ী হৈছে কাৰণ কংগ্ৰেছ দলটো এটা পুৰণা দল দীৰ্ঘদিন ধৰি স্বাধীনতাৰ পিছত শাসনত আছিল গতিকে সেই কুশাসন আৰু আজিৰ শাসনৰ মাজত জনসাধাৰণে হয়তো কম্পেয়াৰ কৰিছে আৰু ভাল কাম কৰিছে বাবে আচলতে স্বীকৃতি দিছে জনসাধাৰণে আৰু ইয়াৰ প্ৰভাৱ ডেফিনেটলি অন্য ৰাজ্যবিলাকত পৰিবই অসমত নিৰ্বাচন আছে বেলেগ বেলেগ ষ্টেটত মণিপুৰতো আছে আজি কিছুদিনৰ পিছত ইয়াৰ প্ৰভাৱ পৰিব আৰু ৰিজাল্টবিলাক এনেকুৱাই হ'ব